অসমত পঞ্চায়তসমূহক পুনৰ্গঠন কৰিব বিচৰা সিদ্ধান্তক সন্থাই আদৰণি জনাইছে। পঞ্চায়তসমূহ পুনৰ্নিৰ্ধাৰণ কৰাৰ সময়ত সংবিধানৰ সংৰক্ষণ নীতি যাতে বাহাল থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ। ইয়াৰোপৰি 2005 চনৰ অধিসূচনাত তিৱা স্বায়ত্ত পৰিষদত অন্তৰ্ভুক্ত নোহোৱা তিৱা তথা জনজাতি অধ্যুষিত গাঁওসমূহ তিৱা স্বায়ত্ত পৰিষদত অন্তৰ্ভুক্ত কৰি অতি শীঘ্ৰে সমষ্টিসমূহ পুনৰ্গঠন কৰিবলৈ দাবী জনায়। তিৱা স্বায়ত্ত পৰিষদৰ ST অপেন আসনসমূহ ST মহিলাৰ বাবে পৰিষদৰ সংশোধিত আইন আৰু চৰকাৰী জাননী অনুসৰি সংৰক্ষণ কৰিবলৈ দাবী জনাইছে। পৰিষদক সূচীত সন্নিৱিষ্ট কৰা অনুসৰি ৰাজহ গাঁৱৰ অংশ অন্তৰ্ভুক্ত কৰিব নোৱাৰাটোক সংশোধন কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে। উল্লেখ্য যে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো 2026 চনত অসম বিধানসভাৰ লোকসভা সমষ্টিসমূহ পুনৰ্গঠন কৰিবলৈ দাবী জনাইছে। কাৰণ বিগত 2023 চনত সমষ্টি পুনৰ্গঠন প্ৰক্ৰিয়াত বহুতো ত্ৰুটি বিচ্যুতি হৈ ৰ'ল। মধ্য অসমত বসবাস কৰা তিৱাসকলৰ লগতে খিলঞ্জীয়া জনজাতিসকলৰ বাবে বিধানসভাৰ এখনো আসন সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত সংৰক্ষণ নকৰি ঐতিহাসিক তিৱাসকলক বঞ্চনা আৰু চৰম প্ৰতাৰণা কৰিছে। তাৰ বাবে মধ্য অসমৰ জনজাতি ৰাইজ ক্ষোভিত। সেয়েহে অসমতো সন্থাই 2026 চনত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ সজোৰে দাবী উত্থাপন কৰিছে। কাৰণ 1977 চনৰ পৰাই মধ্য অসমত বসবাস কৰা তিৱা তথা জনজাতিসকলৰ বাবে বিধানসভাৰ এখনো আসন সংৰক্ষণ নকৰিলে। স্মৰ্তব্য যে অসমৰ অন্যান্য স্বায়ত্ত পৰিষদসমূহৰ তুলনাত তিৱা স্বায়ত্ত পৰিষদৰ বাবে ধাৰ্য কৰা বাৰ্ষিক পুঁজি দিনক দিনে হ্ৰাস পাই আহিছে। মিচিং আৰু ৰাভা স্বায়ত্ত পৰিষদৰ তুলনাত তিৱা স্বায়ত্ত পৰিষদৰ পুঁজি 50% কম। অন্যহাতে তিৱা স্বায়ত্ত পৰিষদৰ শীৰ্ষ নেতৃত্বৰ লগতে থকা দুজনমান সাংগুপাংগুৰ অদূৰদৰ্শিতাৰ বাবে আঁচনিসমূহ সঠিক সময়ত ৰূপায়ণ কৰিব নোৱাৰাটো তিৱা স্বায়ত্ত পৰিষদৰ বাবে বিফলতাৰ দিশ। 2022 আৰু 2023 বৰ্ষত ঐতিহাসিক জোনবিল মেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি সভাৰ মুখ্য অতিথিৰূপে উপস্থিত থাকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুবাৰকৈ 50 বিঘা মাটি চৰকাৰীভাৱে আবণ্টন দিব বুলি ঘোষণা কৰিছিল। কিন্তু আজিলৈকে কেইবিঘা মাটি আবণ্টন দিলে সেইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মুকলি প্ৰশ্ন। কিন্তু পৰিতাপৰ কথা যে উক্ত মেলাথলীত শাসক বিজেপি দলীয় কাৰ্যালয় এতিয়াহে নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। দলীয় কাৰ্যালয় নিৰ্মাণ কৰাত আমাৰ বিশেষ ক'বলগীয়া নাথাকিলেও ঐতিহাসিক ঠাইখিনিত এই কাৰ্যৰ বাবে আমি অতিশয় দুখিত আৰু মৰ্মাহত। ইয়াৰ বাবে অকল চৰকাৰ নহয়, মেলা উদযাপন সমিতিও জগৰীয়া। এয়া আমাৰ জাতীয় গৌৰৱ, গৰিমা আৰু স্বাভিমানত আঘাত হানিছে। গতিকে আমাৰ মধ্য অসমত বসবাস কৰা তিৱাসকলৰ লগতে প্ৰতিবেশী অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ উমৈহতীয়া মৌলিক সমস্যা সমাধানৰ লক্ষ্যৰে সন্থাই পুনৰ নতুন চিন্তা চৰ্চাৰে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা 14 জুলাই তাৰিখে সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে। তলৰ উল্লেখিত ধৰণে প্ৰথম পৰ্যায়ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি মধ্য অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ সমৰ্থন, সহযোগিতা আৰু সক্ৰিয় অংশগ্ৰহণ বিচাৰি তেওঁলোকৰ জ্ঞাতাৰ্থে বাতৰি সম্প্ৰচাৰিত কৰা হ'ল। ঘোষিত কাৰ্যসূচীসমূহ: 1. অহা ইংৰাজী 19 জুলাই তাৰিখে মৰিগাঁও সদৰত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হ'ব। 2. অহা ইংৰাজী 9 আগষ্ট তাৰিখে বিশ্ব আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস উপলক্ষে মৰিগাঁও সদৰত শোক প্ৰকাশৰ উদ্দেশ্যে কলা বেজ পৰিধান কৰা হ'ব। 3. অহা ইংৰাজী 27 আগষ্ট তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনা নামত আলোচনা কৰি তেখেতৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰাত প্ৰতাৰণাৰ দিন হিচাপে গণ্য কৰি প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। ইয়াৰ উপৰি পৰৱৰ্তীকালত দ্বিতীয় পৰ্যায়ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী পুনৰ ঘোষণা কৰা হ'ব। উল্লেখযোগ্য যে বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ কালছোৱাত গুৱাহাটীত আৰু লোকসভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ কালছোৱাত দিল্লীত ধৰ্ণা কাৰ্যসূচী পালন কৰা হ'ব। দ্বিতীয় পৰ্যায়ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীসমূহত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ৰেলপথ অৱৰোধ, অৰ্থনৈতিক অৱৰোধ আৰু মধ্য অসম বন্ধৰ চৰম গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে। ধন্যবাদেৰে বিমান প্ৰতি মাছৰেং, সাধাৰণ সম্পাদক চেনিৰাম মালাং, সভাপতি সদৌ তিৱা ছাত্ৰ সন্থা।